নমস্কাৰ, মই মজিদ। বন্ধুসকল, পলকতে চাওক আজি সন্ধিয়াৰ 7টা গুৰুত্বপূৰ্ণ খবৰ। প্ৰথমটো খবৰ, গুৱাহাটীত পুনৰ ভয়ংকৰ ঘটনা। শৰাইঘাট দলঙৰ পৰা ব্ৰহ্মপুত্ৰত প্ৰেমিক প্ৰেমিকাৰ মৰণ জাপ। নতুন শৰাইঘাট দলঙত ভয়ংকৰ ঘটনা। দলঙৰ ৰেলিং পাৰ হৈ ব্ৰহ্মপুত্ৰত জাপ এগৰাকী যুৱতীৰ, আৰু প্ৰেমিকাৰ পিছে পিছে প্ৰেমিকৰো ব্ৰহ্মপুত্ৰত জাপ। এই পৰ্যন্ত উদ্ধাৰ হোৱা নাই যুৱক যুৱতীৰ পৰিচয়। জালুকবাৰীৰ দিশৰ পৰা আহি ব্ৰহ্মপুত্ৰত জাপ দিয়ে এই যুৱক যুৱতীহালে। ঘটনাস্থলীত উপস্থিত জালুকবাৰী আৰক্ষীৰ এটা দল, আৰু উদ্ধাৰ অভিযানত নামি পৰিছে NDRF। পৰৱৰ্তী খবৰ, পুনৰ বিশ্বজয় ভাৰতৰ। T20 বিশ্বকাপত চেম্পিয়ন হ'ল ভাৰত। ফাইনেলত নিউজিলেণ্ডক ধৰাশায়ী কৰি চেম্পিয়নৰ খিতাপ ভাৰতৰ। 96 ৰানত জয়ী হয় টিম ইণ্ডিয়া। T20 বিশ্বকাপ 2026ৰ চেম্পিয়ন ভাৰত। ফাইনেলত ঐতিহাসিক বিজয় ভাৰতৰ। নিউজিলেণ্ডক ধৰাশায়ী কৰি চেম্পিয়নৰ খিতাপ ভাৰতৰ। 256 ৰানৰ লক্ষ্য বান্ধি দিছিল ভাৰতে, আৰু 96 ৰানত জয়ী হয় টিম ইণ্ডিয়া। তৃতীয়বাৰৰ বাবে টিম ইণ্ডিয়াৰ হাতলৈ আহিল T20 বিশ্বকাপৰ খিতাপ। একেৰাহে দুবাৰ T20 বিশ্বকাপৰ খিতাপ অৰ্জন কৰিলে ভাৰতে, আৰু নিশা প্ৰতিজন ক্ৰিকেট অনুৰাগীৰ মাজত হৰ্ষোল্লাস, ফুটালে আতচবাজী। দেশৰ আন প্ৰান্তৰ সমান্তালকৈ অসমতে দেখা গ'ল আনন্দ উল্লাস। নিশা গুৱাহাটীৰ ৰাজপথত তিৰংগা পতাকা হাতত লৈ ওলাই আহিল হাজাৰ হাজাৰ লোক। উল্লেখযোগ্য যে 2007-2024ৰ পিছত 2026ৰ T20 বিশ্বকাপৰ খিতাপ দখল ভাৰতৰ। পৰৱৰ্তী খবৰ, যুদ্ধক লৈ কোনো আলোচনা নহ'ব, এতিয়া কেৱল প্ৰতিশোধ লোৱা হ'ব। ইৰাণৰ সৰ্বোচ্চ নেতাৰ আসনত বহিয়াই মুস্তাফা খামেনিৰ ডাঙৰ মন্তব্য। আমেৰিকা ইজৰাইলক ধমক দি ইৰাণৰ ডাঙৰ এলান। ইৰাণৰ ছুপ্ৰিম লিডাৰ মুস্তাফা খামেনিৰ নাম চূড়ান্ত কৰাৰ পাছতেই মধ্যপ্ৰাচ্যলৈ নামি আহিছে বিপদ। আমেৰিকা যুক্তৰাষ্ট্ৰৰ সৈতে এতিয়া কোনো আলোচনা হোৱাৰ সম্ভাৱনা নাই ইৰাণৰ। এই যুদ্ধই ভয়াৱহ ৰূপ ধাৰণ কৰাৰ ইংগিত দিলে মুস্তাফা খামেনিয়ে। ইৰাণৰ ছুপ্ৰিম লিডাৰ চূড়ান্তৰ সিদ্ধান্তই ডনাল্ড ট্ৰাম্পৰ বাবে আনিছে মহা বিপদ। ট্ৰাম্পে দাবী কৰিছিল মুস্তাফা খামেনি দুৰ্বল নেতা বুলি, আৰু ট্ৰাম্পৰ মতে ইৰাণৰ ছুপ্ৰিম লিডাৰ হ'ব লাগে ট্ৰাম্পৰ পচন্দৰ নেতা। ট্ৰাম্পৰ দাবীৰ বিপৰীতে ইৰাণত শক্তিশালী হৈ পৰিছে সামৰিক শক্তি। ইৰাণৰ সৰ্বোচ্চ নেতাৰ আসনত বহিয়েই মুস্তাফা খামেনিৰ ডাঙৰ মন্তব্য। কোনো আলোচনা নহ'ব, কেৱল মাত্ৰ লোৱা হ'ব প্ৰতিশোধ। আমেৰিকা ইজৰাইলক ধমক লগাই এই ভয়ংকৰ যুদ্ধৰ এলান ইৰাণৰ। দৰ্শকসকল, আৰু বহুতো গুৰুত্বপূৰ্ণ খবৰ আছে। তাৰ আগতে আপোনাক জনাওঁ যে যদি আপুনি এতিয়ালৈকে এইটো ভিডিঅ'ত লাইক কৰা নাই তেন্তে এতিয়াই ভিডিঅ'টোত লাইক কৰি দিয়ক, আৰু এনেকুৱা ধৰণৰ ভিডিঅ'সমূহ নিতৌ চাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰি ৰাখক। পৰৱৰ্তী খবৰ, কাইলৈ ৰাজ্যৰ লাখ লাখ মহিলাৰ বেংক একাউণ্টত সোমাব 9,000কৈ টকা। ৰাজ্যৰ লাখ লাখ অৰুণোদয় আঁচনিৰ হিতাধিকাৰীলৈ সুখবৰ। কাইলৈ অৰ্থাৎ 10 মাৰ্চ তাৰিখে অৰুণোদয় হিতাধিকাৰীৰ মহিলাসকলৰ বেংক একাউণ্টত 9,000কৈ টকা সোমাব। এই বৃহৎ ঘোষণা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। ৰাজ্যৰ লাখ লাখ অৰুণোদয় হিতাধিকাৰীলৈ সুখবৰ। বৃহৎ ঘোষণা কৰিলে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। 10 মাৰ্চ তাৰিখে অৰ্থাৎ কাইলৈ অৰুণোদয় হিতাধিকাৰী মহিলাই লাভ কৰিব সুখবৰ। কাইলৈ হিতাধিকাৰী মহিলাসকলৰ বেংক একাউণ্টত দিয়া হ'ব 9,000কৈ টকা। তাৰ বাবে আপুনি কৰিব লাগিব এটা বিশেষ কাম। ৰাজ্যৰ 40 লাখ মহিলাৰ বেংক একাউণ্টত প্ৰেৰণ কৰা হ'ব এই ধন, অৰ্থাৎ ৰাজ্যৰ 40 লাখ মহিলাই এই টকা লাভ কৰিব। ইয়াক লৈ বিশেষ সভাৰো আয়োজন কৰিছে চৰকাৰে। এই সভাৰ মাজতে প্ৰদান কৰা হ'ব এই ধন। এই সভাত উপস্থিত থাকিব লাগিব অৰুণোদয় আঁচনিৰ প্ৰতিগৰাকী হিতাধিকাৰী, আৰু সভাত উপস্থিত থকা অৱস্থাতে অৰ্থাৎ সভা চলাকালীন অৱস্থাতে মহিলাসকলৰ বেংক একাউণ্টত সোমাব এই 9,000কৈ টকা। এই বৃহৎ ঘোষণা ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। পৰৱৰ্তী খবৰ, আজিৰ পৰা সংসদৰ বাজেট অধিৱেশনৰ দ্বিতীয় অধ্যায়।
9 মাৰ্চৰ পৰা 2 এপ্ৰিললৈকে চলিব বাজেট অধিৱেশনৰ দ্বিতীয় পৰ্যায়। এই সময়ছোৱাত অধ্যক্ষ ওম বিৰলাৰ বিৰুদ্ধে অনাস্থা প্ৰস্তাৱক লৈ উত্তাল হ'ব সদন। লোকসভাত বিৰোধীৰ অনাস্থা প্ৰস্তাৱক লৈ চৰ্চাৰ সম্ভাৱনা। পৰৱৰ্তী খবৰ, সাৱধান ৰাজ্যবাসী, আগন্তুক 13 মাৰ্চলৈকে ৰাজ্যত হ'ব প্ৰচণ্ড ধুমুহা বৰষুণ। হঠাৎ ৰাজ্যত সলনি হৈছে বতৰ। অত্যন্ত জৰুৰী কাম নাথাকিলে আগন্তুক 13 মাৰ্চলৈ আপুনি ঘৰৰ পৰা নোলাব। অসম তথা উত্তৰ পূৰ্বাঞ্চললৈ আগন্তুক 13 মাৰ্চলৈকে জাৰি কৰা হৈছে প্ৰচণ্ড ধুমুহা বৰষুণৰ এলাৰ্ট জাৰি। ভাৰতীয় বতৰ বিজ্ঞান কেন্দ্ৰই এই সন্দৰ্ভত ৰাজ্যবাসীক দিছে সাৱধানবাণী। পৰৱৰ্তী খবৰ, মধ্যপ্ৰাচ্যৰ যুদ্ধৰ পোনপটীয়া প্ৰভাৱ পৰিছে সমগ্ৰ বিশ্বত। মাৰ্কিন ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্পৰ বাবেই পৃথিৱীলৈ নামি আহিছে নতুন বিপদ। হুৰাহুৰে বৃদ্ধি পাইছে সামগ্ৰীৰ দাম। ভয়ংকৰ মূল্য বৃদ্ধিৰ সন্মুখলৈ বিশ্বৰ কোটি কোটি সাধাৰণ জনতা। বিশ্বজুৰি খাৰুৱা তেলৰ মূল্য ঊৰ্ধ্বমুখী। প্ৰতি বেৰলৰ খাৰুৱা তেলৰ মূল্যই $110 চুলে। খাৰুৱা তেলৰ দ্ৰুত মূল্য বৃদ্ধিৰ ফলত আন্তঃৰাষ্ট্ৰীয় স্তৰত নিত্য প্ৰয়োজনীয় খাদ্য সামগ্ৰীৰ দামো অস্বাভাৱিকভাৱে বৃদ্ধি পাব। আৰু এই বোজা সাধাৰণ মানুহে মূৰ পাতি লোৱাৰ বিকল্প নাই। অৰ্থাৎ আপোনাৰ মোৰ ওপৰত পৰিব এই বোজা। পৰৱৰ্তী খবৰ, ৰাজ্যত বিধানসভা নিৰ্বাচনৰ অধিসূচনা জাৰি। 9 এপ্ৰিলত অসমত হ'ব বিধানসভা নিৰ্বাচন। আৰু এইবাৰ এটা পৰ্যায়তে ৰাজ্যৰ 126টা সমষ্টিত হ'ব ভোট গ্ৰহণ। অহা 15 মাৰ্চত ৰাজ্যত বিধানসভা নিৰ্বাচনৰ অধিসূচনা জাৰিৰ সম্ভাৱনা। পৰৱৰ্তী খবৰ, ইৰাণত আক্ৰমণ কৰি ভয়ংকৰ বিপদত পৰিছে আমেৰিকাৰ ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্প। ইৰাণৰ সমৰ্থনত এইবাৰ থিয় হ'ল খোদ আমেৰিকাৰ জনতা। ইৰাণত কিয় আক্ৰমণ কৰিলে, ইয়াৰ উত্তৰ বিচাৰিছে আমেৰিকাৰ জনতাই। ডনাল্ড ট্ৰাম্প আৰু ইজৰাইলৰ প্ৰধানমন্ত্ৰীৰ বিৰুদ্ধে আমেৰিকাত ভয়ংকৰ প্ৰতিবাদ। ইৰাণৰ সমৰ্থনত এইবাৰ থিয় হ'ল খোদ আমেৰিকাৰ জনতা। ডনাল্ড ট্ৰাম্প আৰু ইজৰাইলৰ প্ৰধানমন্ত্ৰীৰ বিৰুদ্ধে ভয়ংকৰ প্ৰতিবাদ আমেৰিকাত। ইৰাণত আক্ৰমণ কৰি জনতাৰ ৰোষত পৰিছে মাৰ্কিন ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্প আৰু ইজৰাইলৰ প্ৰধানমন্ত্ৰী বেঞ্জামিন নেতানিয়াহু। ট্ৰাম্প আৰু নেতানিয়াহুৰ বিৰুদ্ধে আমেৰিকাৰ ঠায়ে ঠায়ে প্ৰতিবাদ। ইৰাণত আক্ৰমণ কৰাৰ বিৰোধিতাৰে ৰাজপথলৈ ওলাই আহিল লাখ লাখ জনতা। ৱাশ্বিংটন, নিউয়ৰ্কত প্ৰতিবাদকাৰীৰ ভয়ংকৰ ৰূপ। ইৰাণত আক্ৰমণ বন্ধ কৰিবলৈ দাবী ট্ৰাম্প আৰু নেতানিয়াহু। লণ্ডনতো 5,000তকৈ অধিক লোকে আমেৰিকাৰ বিৰুদ্ধে সাব্যস্ত কৰে প্ৰতিবাদ। আৰু এইদৰে ইৰাণত আক্ৰমণ কৰি বিপদত পৰিছে ইজৰাইলৰ প্ৰধানমন্ত্ৰী আৰু আমেৰিকাৰ ৰাষ্ট্ৰপতি।